So hello students, so আজি আমি ডিসকাস কৰিম permutation and combinations chapter 6.22. So factorial notation মই ইয়াৰ আগৰ লেকচাৰত পঢ়াইছো বেটা, তো আকৌ এবাৰ ৰিপিট কৰিম কাৰণ 6.2 চেপ্টাৰটোত অকল কি বুলি কম অকল factorial notationৰ ওপৰতে আছে. So factorial notation আমি কি কৈছিলো, আমি factorial notationটো এনেকে ডিনোট কৰিব পাৰো আৰু এনেকে ডিনোট কৰিব পাৰো. ঠিক আছে বেটা, ঠিক আছে, ক্লিয়াৰ হৈছে এইখিনি? So factorial মানে কি, আমি 1 factorial লিখিব পাৰো 1, 2 factorial কি লিখিব পাৰো 2 into 1 2 আহিব, ঠিক আছে. 3 factorial কি আহিব 3 into 2 into 1 6. so সোয়া factorial মানে কি, যেটা তুমি factorial এটা দিবা মানে ধৰাল 3 factorial তাৰে আগৰ নাম্বাৰ যিমান কিটা আছে সেইকিটা মাল্টিপ্লাই কৰি নিজকটো মাল্টিপ্লাই কৰে তাৰে আগৰ নাম্বাৰ কিটাকো মাল্টিপ্লাই কৰি। সো বেসিক্যালি তুমি হেনেকে মনত ৰাখা, ঠিক আছে. 4 factorial তো আমি এনেকে লিখিব পাৰো নাই 4 into 3 into 2 into 1. সো সোয়া এইটো আমি কি বুলি জানো 3 factorial বুলি জানো. সো 4 into 3 factorial লিখিলো কারেক্ট একে आंसर পাবা. সো আমি এনেকে লিখিছো 4 into 4 3 যা 7 3 গুণ 12 12 2 গুণ 24, ঠিক আছে বেটা. সো 5 factorial টি কেনেকে লিখিব পাৰো আমি 5 into 4 into 3 into 2 into 1 কিমান আহিব এটো 120, ঠিক আছে বেটা. এইখিনিলৈ ক্লিয়াৰ হৈছে? সো এইখিনিলৈ ক্লিয়াৰ হৈছে? সো ইয়াৰ পিছত আমি কেইটামান নিউমেৰিকেল কৰিম. এইখিনি যদি মনত ৰাখা তোমালোকে তো তোমালোকৰ হেল্পফুল হ'ব বাকি এটা নিউমেৰিকেল কৰোতে, কাৰণ এইবোৰ ভ্যালু ওলাই থাকা বাৰে বাৰে বহুত দিগদাৰি পাবা. সো ক্যালকুলেশন ইজিৰ কাৰণে তোমালোকে এই ভ্যালু কিটা মনত ৰাখি লবা, ঠিক আছে. সো 6 ফেক্টৰিয়েল ভ্যালুটো মনত ৰাখিব পাৰা 720 আহে, ঠিক আছে. সো কোৱেশ্চন নম্বৰ 1 টো কৰিম 8 ফেক্টৰিয়েল, এটো 6.2 ৰে হয় দে. কোৱেশ্চন নম্বৰ 1 8 ফেক্টৰিয়েল টো বুলি কৈছে. সো আমি যেতে 8 ফেক্টৰিয়েল থাকে হা, যেতে 8 ফেক্টৰিয়েল 9 ফেক্টৰিয়েল 10 ফেক্টৰিয়েল এনেকে দিয়া থাকে, সো তোমালোকক মই এটা আইডিয়া দিলো, তোমালোকে যদি এইগিটা ভ্যালু মনত ৰাখা সো তোমালোকে এনেকে লিখিব পাৰা 8 ফেক্টৰিয়েল 8 into 7 into 6 ফেক্টৰিয়েল লিখিব পাৰা 6 ফেক্টৰিয়েল কিয় লিখিলো, সো সোয়া 8 ৰ আগৰ নম্বৰ কিটা যোন কিটা আছে সেইকিটা মাল্টিপ্লাই হৈছে. সো 8 into 7 ফেক্টৰিয়েল লিখিব পাৰা তুমি. আমি 6 ফেক্টৰিয়েল ভ্যালুৱে জানো 7 ফেক্টৰিয়েল তো ওলোৱা নাই. সো 6 ফেক্টৰিয়েল ভ্যালু কিমান আছিল 8 7 গুণ 56 পূৰণ 6 ফেক্টৰিয়েল 720. সো এটো মাল্টিপ্লাই কৰা যিখিনি आंसर হয় হেতুৱে, ঠিক আছে. ৰবা মই কৰি দিছো. So 40320, ঠিক আছে বেটা. So question number 2 কি আছে 4 factorial minus 3 factorial. এইখিনিটো পাৰিবা কৰিব. 4 factorial value কি হয় 24 minus 3 factorial value কি হয় 6 নহয় কিমান আহিব 18. ক্লিয়াৰ হৈছে? ঠিক আছে বেটা. সো আৰু এটা খুদিছে 3 factorial plus 4 factorial is equal to 7 factorial হয় না. সো খুদিছে আমাৰ কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 যে 3 factorial দিছে plus 4 factorial দিছে আৰু 7 factorial হয় না, মানে left hand side is equal to RHS হয় না নহয়. সো তোমালোকে উলোৱা LHS কিমান পাবা 3 factorial 3 into 2 into 1 plus 4 into 3 into 2 into 1, ঠিক আছে বেটা. ঠিক আছে 4 factorial টো আমি কি লিখব 4 3 2 1, 3 factorial টো কি লিখব 3 2 1 মাল্টিপ্লাই, ঠিক আছে. সো এটোৰ ভ্যালু কি হ'ব 6 plus 13 গুণ 12 গুণ 24. সো কিমান আহিল आंसर 30. ওকে. সো RHS আমি লম রাইট হ্যান্ড সাইডত কি আছে 7 ফেক্টৰিয়েল, আমি 7 ফেক্টৰিয়েল টো এনেকে লিখিব পাৰো 7 into 6 ফেক্টৰিয়েল, কাৰণ আমি 6 ফেক্টৰিয়েল ভ্যালু মনত ৰাখি থৈছো. 6 ফেক্টৰিয়েল ভ্যালু কি আছিল 5 ফেক্টৰিয়েল 720 আছিল 7 2 গুণ 14 14 4 হাতত 1 7 50
So 5040 আহিলে, so LHS is equal to not equal to RHS. Okay beta, so এইটো ইকুৱেল নহয়, এই কন্ডিশনটো স্যাটিসফাই নকৰে, ঠিক আছে। Next question to question number 3 to question number 3 আছে compute 8 factorial upon 6 factorial into 2 factorial, এটো কেনেকৈ কৰিবা? সো তোমালোকৰ এটা মেথডো আছে যে তোমালোকে গুটেকিটা উপৰ 8 7 6 5 5 4 3 2 1 এনেকৈ লিখি দিব পাৰা, 6 factorial টো ভাঙি দিব পাৰা, 2 factorial টো ভাঙি দিব পাৰা, কিন্তু ক্যালকুলেশন বহুত হার্ড হৈ যাব তেতিয়া কাটা আকুতি এইবোৰ কৰোতে। So 8 factorial to আমি এনেকৈ লিখিব পাৰো 8 into 7 into 6 factorial, 6 factorial to তলত আগৰ পৰা আছে, ঠিক আছে। So 2 factorial to আমি ভাঙি দিম 2 into 1, কিয় ভাঙিছো? কাৰণ 8 ক ক্যান্সেল আউট কৰিব লাগে। So 6 factorial cancel out হব, এক 4 টাইম যাব, so answer আহিব 28। ক্লিয়াৰ বেটা? So আৰু এটা দিছে, আৰু এটা দিছে, কি দিছে একো দিয়া নাই, क्या दिया है क्वेश्चन में। सो x और वैल्यू फाइंड आउट কৰিব দিছে क्वेश्चन नंबर 4, 1 by 6 factorial plus 1 by 7 factorial is equal to x by 8 factorial। so এনেকুৱা क्वेश्चन পালে তোমালোকে এনেকুৱা যেতিয়া ডিভাইড বা এনেকে ইকুৱেট হৈ থাকে, তোমালোকে কি কৰিবা, সবতকে সৰু নাম্বাৰটো লবা। সৰু নাম্বাৰ কি আছে ইয়াতে 6 আছে, 6 factorial আছে। so গোটেই কিটা যিমান কিটা ডাঙৰ ডাঙৰ টাৰ্ম আছে সেইকেইটা 6 factorial কনভাৰ্ট কৰিব চাব। কাৰণ কিয়, কাৰণ এনেকে আমি 6 factorial যেতিয়া কনভাৰ্ট কৰিম আমি ক্যান্সেল আউট কৰিব পাৰিম বোথ সাইডৰ পৰা, ঠিক আছে। so এটো কেনেকৈ কৰিম আমি, so x ৰ ভ্যালু উলাব দিছে 1 upon 6 factorial to থাকক প্লাস আমি 7 factorial to ভাঙিব পাৰো 7 into 6 factorial বুলি পাৰো। so 8 factorial to কেনেকৈ ভাঙিব পাৰো আমি 8 into 7 into 6 factorial, ঠিক আছে। so এতিয়া লেফট হ্যান্ড সাইডৰ পৰা যেতিয়া 1 by 6 factorial to আমি কমন লম কিমান আহিব, কমন ললে ইয়াতে 1 থাকি যাব, ইয়াতে 1 by 7 থাকিব, so x by 56 into 6 factorial, 8 7 যা 56, so 6 factorial থাকিলে, so চোৱা যেতিয়া আমি 1 by 6 factorial কমন ললো তো ইয়াতে 1 আহি যাব ন, আৰু ইয়াতে 1 by 7 থাকি যাব, so এটা বোথ সাইডৰ পৰা 6 factorial cancel out কৰা, so ইয়াৰে LCM লোৱা কিমান আহিব 8 by 7, 56 তো ইফালে মাল্টিপ্লাই কৰি দিয়া, so ইয়াতে x থাকিলে, so 56 ক 7 এৰে কিমান টাইম যাব 8 টাইমস, so x ৰ ভ্যালু কিমান আহিলে 64, ঠিক আছে। ক্লিয়াৰ হৈছে? so example 8 বুলি এটা আছে হেতু তোমালোকে কৰি চাবা, বহুত ইজি হয়, একদম সেম এটো মেথডটা কৰিবা আৰামসে ওলাই যাব। example 8 টো হোমৱৰ্ক থাকিলে তোমালোকৰ, কাৰণ মই কিয় কৰি দিয়া কাৰণ অলৰেডি কৰাই আছে এটো। so আমাক কৈছে আৰু তাত যে ইভালুয়েট question number 7, question number 7 নেকি তো no question number 5 হয়, মই ইয়াৰে এটা কৰি দিম, এটা তোমালোকে নিজে কৰিবা, ঠিক আছে। so n factorial upon n minus r factorial, so দিয়া আছে কন্ডিশন তো question number 1 যে n is equal to 6 দিছে আৰু r is equal to 2 দিছে, ঠিক আছে। একো নাই, খালি n আৰু r ৰ ভ্যালু পুট কৰিলে তোমালোকৰ आंसर হৈ যাব। সো কেনেকৈ পুট কৰিবা, তো ওপৰত n ৰ ভ্যালু কি আছে 6 factorial, 6 minus 2 factorial, so এটো কেনেকৈ আহিব 6 factorial to ওপৰত থাকিব, 6 minus 2 কিমান 4 factorial আহিব, ওকে। so 6 to আমি তলত সৰু নাম্বাৰটো আছে নে তলত 4 factorial আছে, so 6 factorial to আমি 4 factorial কনভাৰ্ট কৰিব চাম, so 6 into 5 into 4 factorial লিখিব পাৰো, so তলত 4 factorial to আছে, so এইটো cancel out কৰি পেলাই आंसर কিমান হ'ব 30। so question number 2 to তোমালোকে নিজে কৰিবা, মই দি দিছো n is equal to 9
r is equal to 5 ঠিক আছে বেটা এইটো নিজে কৰিবা একদম ইজি বিজি হয় আৰামছে কৰিব পাৰিবা ঠিক আছে तो आज के लिए इतना ही बेटा पहला 6.2 चैप्टर खत्म नेक्स्ट আমি পারমুটেশন স্টার্ট কৰিম পারমুটেশন বহুত ইম্পর্টেন্ট হয় তোমালোকে চাবা মাস্ট চাবা হেতু সো ইমানলৈ অহাৰ কাৰণে তোমাৰ বহুত বহুত ধন্যবাদ সো থ্যাংক ইউ বেটা ইমানলৈ অহাৰ কাৰণে থ্যাংক ইউ সো মাচ সো বাই বাই টেক কেয়ার গুড নাইট